শিৱসাগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত দেওবাৰে দেখা গ'ল এক ব্যতিক্ৰমী পৰিৱেশ 60 ঊৰ্ধৰ কেইবা শতাধিক পুৰুষ মহিলাৰ সমাগম ঘটিল পিয়লি ফুকন ষ্টেডিয়ামত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত শিৱসাগৰ জিলাৰ অন্তৰ্গত সকলো শাখাৰ সমিতিৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে পিয়লি ফুকন ষ্টেডিয়ামত আয়োজন জ্যেষ্ঠ নাগৰিকৰ প্ৰীতি সমাৰোহ এই প্ৰীতি সমাৰোহত অংশগ্ৰহণ কৰি শিৱসাগৰ জিলাৰ বহু জ্যেষ্ঠ পুৰুষ মহিলাই যেন জীৱনটোক আকৌ এবাৰ উদযাপন কৰিলে দেওবাৰৰ দিনটোত জীৱনৰ সকলো দায়িত্ব পাহৰি আকৌ এবাৰ ঘূৰি গ'ল যৌৱনৰ সোণোৱালী দিনবোৰলৈ অংশ ল'লে বিভিন্ন খেল ধেমালিত খোজকঢ়া ৰচিটনা টেকেলি ভঙা মিউজিক চেয়াৰ আদিত অংশ লৈ আত্মবিভোৰ হৈ পৰিল এইসকল 60 ঊৰ্ধৰ পুৰুষ মহিলা অনুষ্ঠিত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ আজি বাৰ্ষিক কংগ্ৰিগেশ্যন সমাৰোহ আৰু ইয়াত এটা অতি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে আমাৰ 15টা যেটো স্থানীয় দল আছে ইউনিট আছে 15টা হলগুৰি চেপন বকটা গৰিসাগৰ ইত্যাদি কৰি নামটি এই সকলো অঞ্চলৰ পৰা প্ৰতিযোগীসকল আহিছে জ্যেষ্ঠ নাগৰিকসকল আহিছে আৰু সুন্দৰ পৰিৱেশত আজি পিয়লি ফুকন ষ্টেডিয়ামত সকলো সমবেত হৈছে পতাকা উত্তোলনৰ পিছত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা আৰম্ভ হৈছে বয়সস্থ লোকৰ জ্যেষ্ঠজনৰ মাজত 400 মিটাৰ দৌৰ অনুষ্ঠিত হৈ গৈছে 400 মিটাৰ খোজ কঢ়া প্ৰতিযোগিতা মহিলা আৰু পুৰুষৰ ৰচিটনা প্ৰতিযোগিতা হৈছে ইতিমধ্যে গৰিসাগৰ দলে ৰচিটনা প্ৰতিযোগিতা ফাইনেলত বিজয়ী হৈছে আৰু মহিলাসকলৰ তেনেকৈ ৰচিটনা আৰু ইত্যাদি অন্যান্য অনুষ্ঠান হৈছে তাৰ পিছতে প্ৰীতি সমাৰোহ হ'ব আজি দিনটো কাৰ্যসূচীত বিভিন্নজনে সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰিব আৰু এইদৰে জ্যেষ্ঠ নাগৰিকসকলৰ মনত উৎসাহ উদ্দীপনা জাগে এই যেটো অনুষ্ঠান এই অনুষ্ঠানে আমি ভাবিছোঁ জ্যেষ্ঠসকলৰ লগতে যিসকল অন্যান্য ক্ৰীড়া প্ৰতিযোগী অন্যান্য ৰাইজৰ মাজতে এক সমাদৰ আৰু উৎসাহ পৰিলক্ষিত হৈছে আমাৰ এই সন্মিলনৰ উদ্দেশ্যটো এইসকল মানুহে সমাজক যি কন্ট্ৰিবিউশন কৰি আছে বিভিন্ন ক্ষেত্ৰত সকলো দিশতে নিজক সক্ষম কৰি ৰাখি সেই সক্ষমতা বজাই ৰাখিবৰ কাৰণে মনৰ মানসিক সন্তুলনৰ বাবে এই অনুষ্ঠান অতি জৰুৰী বুলি ভাবি আমি এই অনুষ্ঠান অনুষ্ঠিত হৈছে বাৰ্ষিকভাৱে সদায় এনে ধৰণে অনুষ্ঠিত হৈ থাকিব শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট অসম আদিত্য।